মোৰ হাতত এটা ভিডিঅ' আছে। তেখেত এগৰাকী ইএম হয়, তেখেত ধনঞ্জয় বসুমতাৰী। তেখেতে কম্বল দি আছে, এয়া চাওক, হাতত কম্বল এই মহিলা মানুহখিনিক দি আছে। আৰু কি কৈ আছে মই আপোনালোকক একবাৰ শুনাই লৈছো, কিমান ভয়ংকৰ কথা কৈ আছে। এটা কাই শুনস এটা কাই দেহ কাই এটা হলো প্রমোদ বড়, বুঝছো? এটা হলো প্রমোদ বড়, আমাদের শিব, বুঝছেন? এটা হলো কাই, এটা কাই ধনঞ্জয় নাম শুনছো? সেইটাই আমি, বুঝছো? এই যে ধনঞ্জয় বসুমতারী, ইনারা ছবিটা হইলো ট্রেক্টর, এক ট্রেক্টরের ছবি বোধে ভোট দিয়া লাগবে। আগে বেশি তো ট্রেক্টর দিছো না দেই নাই? দিয়েছি। ট্রেক্টর দেওয়ার জন্য ওই কম্বলটা পাইছি, বুঝছো? আবার দিতে লাগবে, তাই না? ঠিক আছে, গোদন ভাই ট্রেক্টর আর ট্রেক্টর, হ্যাঁ। এখেতসকলে কম্বল বিতৰণ কৰি আছে দুখীয়া মানুহক আৰু কৈ আছে ভোট দিব লাগিব। এইটো কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানসিকতা? এইটোৰে আচলতে কি বুজাব বিচাৰে? তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিলে নেকি? তেওঁলোকে ফটা ঢোল কোবাই থাকে যে আমি বিৰাট ডেভেলপমেণ্ট কৰিছোঁ, তোমালোকে ভোট নিদিয়া কিমানজন হিতাধিকাৰীক তোমালোকে কম্বল দিছা, আমাক হিচাপটো দিয়াচোন। এই যিগৰাকী মাননীয় ইএম ডাঙৰীয়া, তেখেতক প্ৰশ্ন কৰিছোঁ যে আপুনি ভোট নিদিয়া, ট্ৰেক্টৰৰ ছবিত ভোট নিদিয়া মানুহক আপোনালোকে দৰিদ্ৰ দুখীয়া বুলি নাভাবে নেকি? এক নম্বৰ। আৰু তেওঁলোকক আপুনি এই চৰকাৰী ধৰণে যিবিলাক আপোনালোকে ডনেশ্যন দি থাকে, কম্বল বিতৰণ কৰি আছে, এইবিলাক বা যিকোনো যেনেকেই নহওক কিয়, আপুনি মাটি বিক্ৰী কৰি দিছে নেকি? দিয়া নাই নহয়। কাৰ টকাৰে দিছে? সেইবিলাক আপুনি ৰাজহুৱা কৰক। আৰু কি কাৰণে আপুনি সুধি সুধি মানুহক দি আছে যে ট্ৰেক্টৰত ভোট দিছিল নে নাই? ট্ৰেক্টৰত ভোট দিলেই তেওঁ পাব, নহ'লে নাপাব। এইটো কেনেকুৱা ধৰণৰ আপোনালোকৰ নিয়ম? এই প্ৰশ্নটো আচলতে মই আজি উত্থাপন কৰিছোঁ। আৰু দুখজনক কথা, এখেতসকলে বাৰম্বাৰ এইবিলাক কথা কৈ থাকে যে আমি সূতা কম্বলৰ ৰাজনীতি নকৰোঁ। আমি কৈ আছিলোঁ নাই, দুখীয়া মানুহৰ প্ৰতি আপোনালোকে অলপ সদয়বান হ'ব লাগে। এই ঠাণ্ডাত, যিমান ঠাণ্ডা পৰিছে, এই ঠাণ্ডাৰ সময়ত মানুহক অলপ সকাহ দিব লাগে। তাৰ বিপৰীতে আপোনালোকে আমাক ব্লেম দি থাকিল সূতা কম্বলৰ ৰাজনীতি কৰা বুলি। আৰু আজিৰ তাৰিখত এটা সামান্য কম্বল হাতত তুলি দি প্ৰশ্ন কৰিছে আপোনালোকে ভোট দিছিল নে নাই ট্ৰেক্টৰক, আৰু অহাবাৰ দিব নে নাই, সেই প্ৰতিশ্ৰুতি আপোনালোকে লৈছে। মই আচৰিত হৈছোঁ আৰু মই প্ৰত্যাহ্বান জনাইছোঁ। এইটো যিটো ভিডিঅ'টো পাব্লিছ কৰিছিল ছাদ্দাম ব্লগছ, এখেতে আগত BPF দলৰ হৈ প্ৰচাৰ কৰিছিল, তেখেতৰ ব্লগছত আগত পাইছিলোঁ। মই তেখেতকে অনুৰোধ কৰিছোঁ যে হাগ্ৰামা মহিলাৰীদেৱৰ শাসনত এনেকুৱা ধৰণৰ এটা ভিডিঅ' আপোনালোকে পাব নেকি, য'ত জনপ্ৰতিনিধিয়ে কৈ আছে যে আপোনালোকে নাংগলত ভোট দিছিল নে নাই, আৰু যদি ভোট দিছিল আকৌ ভোট দিব লাগিব, আৰু তাৰ কাৰণে এই কম্বলটো দি আছোঁ। এনেকুৱা কথা কোৱা এটা ভিডিঅ' আছে নেকি? যদি আছে তেতিয়াহ'লে মোক এই লাইভৰ তলতে কমেণ্ট কৰি লিংকটো দি দিব পাৰে, ভিডিঅ' দিব পাৰে। মই এইটো প্ৰত্যাহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ নিকৃষ্ট যি ৰাজনীতিত তেওঁলোকে নামিছে, এ চৰম দুৰ্ভাগ্যজনক কথা। প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ ফটো ছপাই দুখীয়া মানুহক উপলঙা কৰা নাইনে? এটা সামান্য কম্বল তেওঁলোকে কি কাৰণত দিব নোৱাৰে? সকলো দুখীয়া দৰিদ্ৰ মানুহক কিয় দিব নোৱাৰে, সেই প্ৰশ্ন কৰিছোঁ। তেখেতসকলে সকলো দুখীয়া মানুহক কিয় দিব নোৱাৰে, আৰু তেওঁলোকক ভোট দিলেহে দিব পাৰিব, আদাৰৱাইজ নিদিয়ে, আৰু অনাগত দিনতো প্ৰতিশ্ৰুতি দিব লাগিব। এইটো কেনেকুৱা ধৰণৰ তেওঁলোকৰ ঘৃণনীয় ৰাজনীতি, সেইটো মই জানিব বিচাৰি আজিৰ এই লাইভটো কৰিলোঁ। প্ৰিয় বন্ধুসকল, যিসকলে লাইভটো বৰ্তমান চাই আছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে পৰৱৰ্তী সময়ত চাব, তেখেতসকলক মই সৰজৰে অনুৰোধ কৰিছোঁ, এইটো দলমত নিৰ্বিশেষে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰকৃতপক্ষে চাওক, এয়াই নেকি যে যিয়ে কৈ আছে আমি জনতাৰ কাৰণে আহিছোঁ, আপোনাৰ পৰিৱৰ্তন দৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ বুলি আহি পেলাই এয়াই পৰিৱৰ্তন কৰিলে নেকি তেওঁলোকে, যে এটা কম্বলত তেওঁলোকৰ ফটো ছপাই প্ৰিণ্ট কৰি আৰু প্ৰশ্ন কৰি যে আপোনালোকে এই ট্ৰেক্টৰত ভোট দিছিল নে নাই, সেইটো প্ৰশ্ন কৰি পেলাই সেই কম্বলটো দিব পাৰে। এইটো কেনেকুৱা ধৰণৰ কম্বলৰ ৰাজনীতি প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে, সেই কথাটো জানিব বিচাৰি আজি লাইভ কৰিলোঁ। আপোনালোকে নিজৰ মতামত ব্যক্ত কৰিব, আৰু দীঘলীয়াকৈ কথা নকওঁ, আৰু গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।